21 তাৰিখ ঘৰৰ পৰা ওলাইছিলে কেৰেলা যাবলৈ। তাৰপিছত এই ফটক জংচনত নামি গ'ল। নামাৰ পিছত তাৰপিছত একবাৰ ফোন কৰিছে, তাৰপিছত ফোন চোন লগা নাই। তাৰ মোবাইল চুইচ অফ হৈ গ'ল। এতিয়া ক'ত আছে ক'ত নাই মই খবৰে পোৱা নাই। দাদা বিয়া পাতিছে নেকি? দাদা বিয়া পাতিছিলে, তাৰ মাইকী এতিয়া নাই, মানে ল'ৰা ছোৱালী দুটা আছে। কিমান ডাঙৰ আছে ল'ৰা ছোৱালীকেইটা? ল'ৰা ছোৱালী এটাতো 16 বছৰ, এটাতো 10 বছৰ। স্কুল পঢ়ি আছে? অঁ। এতিয়া ঘৰত কোন কোন আছে এতিয়া? ঘৰত এতিয়া মা আছে আৰু ল'ৰা ছোৱালীকেইটা আছোঁ, মই আছোঁ। আৰু দাদাটো কেৰেলা পোৱাই নাই। কি কাম কৰিব গৈছিলে কেৰেলাটো এনেই কাম কৰিবলৈ গৈছিলে, কোম্পানী চোম্পানী কি কামটো ফিক্স হোৱা নাই, কিন্তু ফটক জংচনত নামি গ'ল। নামি পৰাটো তাৰ খবৰে পোৱা নাই। সি ফোন কৰিছিলে। ফোন কৰাৰ পিছত মই গুগল পে' কৰিছোঁ 1000 টকা পইচা ফোন পে' কৰাৰ পিছত সি ফোনে ৰিচিভ কৰা নাই, তাৰ মোবাইলে চুইচ অফ হৈ গ'ল। মই বিচাৰিবও গৈছোঁ, পোৱাই নাই তাক। তাৰ লগৰীয়াবিলাকক সুধিছে নেকি? তাৰ লগৰীয়াবিলাকতো তাতে নামিছে বুলি কৈছে, কিন্তু মই সুধিছোঁ আহি পোৱা নাই বুলি সি কৈ আছে। কি ক'ব এতিয়া? এতিয়া কি ক'ম আৰু, কোনোবা যদি চাব পায় কিবা কৰে ফোন চোন কৰি জনালে হৈ গ'ল আৰু। ঠিক আছে, হ'ব।